নমস্কাৰ বন্ধু বান্ধৱীসকল টেটৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ আগতেই কৰি থওক এইকেইটা কাম আপোনালোকৰ মাজৰ বহুকেইজনে কমেণ্ট ছেকশ্যনত সুধি আছিল এই ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পৰ্কে আপোনালোকে নিশ্চয় গম পায় যে 19 মে তাৰিখে যিটো আছাম ট্ৰিবিউনত বাতৰি প্ৰকাশ পাইছে এই বাতৰি প্ৰকাশ পোৱাৰ পৰা এটা কথা স্পষ্ট যে অতি সোনকালেই ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হ'ব গতিকে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত যেহেতু নটিফিকেশ্যন ওলোৱাৰ পিছত বেছি দিন সময় পোৱা নাযায় কিন্তু তাৰ আগতেই আপোনালোকে এইখিনি কাম কৰি থলে আপোনালোকৰ সেই সময়ত যথেষ্ট সহায় হ'ব প্ৰথমেই হ'ল যে আপোনালোকে যিখন আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম এলপিৰ ক্ষেত্ৰতে হওক বা ইউপিৰ ক্ষেত্ৰতে সেইখন আপোনালোকে তাৰ কেইবাটাও কপি প্ৰিণ্ট আউট কৰি ৰাখিব যিসকলে এতিয়ালৈকে প্ৰিণ্ট আউট কৰি ৰখা নাই তেওঁলোকে এপ্লিকেশ্যন তেওঁলোকৰ যিটো লগইন আইডি তাত লগইন কৰি তেওঁলোকে এপ্লিকেশ্যনখনৰ PDF ফৰ্মেটটো ডাউনলোড কৰি প্ৰিণ্ট কৰি ৰাখিব আৰু কাৰোবাৰ যদি এপ্লিকেশ্যন আইডি লগইন কৰাত অসুবিধা হৈছে তেওঁলোকে ফৰগেট পাছৱৰ্ড মাৰিও পুনৰ ৰিকভাৰী কৰি ল'ব পাৰিব গতিকে হ'ল এপ্লিকেশ্যন ফৰ্মৰ কেইবাটাও ফৰ্মেট কৰিব যিহেতু কেইবাখনো টেবুলত দিব লাগিব LB UB দুইটাত গৈছে যদি দুইটাৰে আপোনালোকে কৰি থ'ব সেইটো খুব জৰুৰী কথা আৰু দ্বিতীয়তে হ'ল মেট্ৰিকৰ পৰা গ্ৰেজুৱেশ্যনলৈকে যিসকলৰ হায়াৰ ছেকেণ্ডেৰীলৈকে আছে LP আবেদন কৰিছে তেওঁলোকে মেট্ৰিকৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈকে অল ডকুমেণ্টছৰ 2-3টা ছেট আপোনালোকে কৰি ৰাখিব আৰু যিসকলৰ গ্ৰেজুৱেশ্যন আছে তেওঁলোকে মেট্ৰিকৰ পৰা গ্ৰেজুৱেশ্যনলৈকে সকলো ডকুমেণ্টছৰ 2-3টা ছেট জেৰক্স কৰি ৰাখিব আৰু কোনোবাটো কপি যদি জেৰক্স কৰোঁতে অস্পষ্ট হৈছে কালাৰ্ড কৰি ৰাখিব অন্ততঃ এটামান ছেট সকলো ডকুমেণ্টৰ কালাৰ জেৰক্স কৰি ৰাখিব 2-3খন টেবুলত বিচাৰে আৰু তৃতীয়তে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন যেনে DLED বা BEdৰ আপোনালোকে সকলোখিনি মাৰ্কশ্বিট চাৰ্টিফিকেট জেৰক্স কৰি ৰাখিব 2-3টা ছেট আৰু ইয়াৰ পিছতে আপোনালোকৰ যদি কাৰোবাৰ ডকুমেণ্টছত ভুল আছে ইতিমধ্যে কাৰেকশ্যন কৰি আনিছে তেওঁলোকেও কিন্তু এটা এফিডেভিট ৰেডি কৰি ৰাখিব কিয়নো আপলোড কৰোঁতে যিটো ডকুমেণ্ট যিটো দিছিলে সেইটো হয়তো আপোনাৰ কিবা মাইনৰ ভুল আছিলে সেই ডকুমেণ্টত ধৰি লওক কাৰোবাৰ মেট্ৰিকৰ এডমিট কাৰোবাৰ চাৰ্টিফিকেট এনেকুৱাবিলাকত টাইটলতে হওক বা অন্যান্য সৰু সুৰা ভুল থাকে গতিকে সেই সময়ত আপুনি যিটো ডকুমেণ্ট দিছিলে তাত যদি ভুল আছিলে এতিয়া কাৰেকশ্যন কৰি আনিলে আপুনি ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত যাওঁতে পুৰণি ডকুমেণ্টটো আৰু নতুন ডকুমেণ্ট দুইটা লৈ যাব আৰু আপুনি টেবুলত কথাটো বুজাই দিব যে আপুনি বস্তুটো কাৰেকশ্যন কৰি আনিলে তথাপিতো তাৰ কাৰণে এটা এফিডেভিটৰ লগত লৈ যাব আৰু যদি কোনোবাই কাৰেকশ্যন কৰি আনিব পৰা নাই তেওঁলোকে এফিডেভিট এটা লগত লৈ যাব শপতনামা এটা লগত লৈ যাব বহুজনে কমেণ্ট ছেকশ্যনত এই কথাটোকে সুধি থাকে আৰু কাৰোবাৰ যদি কিবা কাৰণত অনলাইন কৰোঁতেও ভুল হৈছিলে সৰু সুৰা ভুলেই হওক বা সেই ভুলেই হওক নম্বৰ এণ্ট্ৰি কৰোঁতে আপোনালোকেও এটা এফিডেভিট লগত ৰাখিব আৰু তাৰো কেইবাটাও জেৰক্স কপি কৰি নিব নহ'লে টেবুল অনুযায়ী কথাবিলাক অলপ বেলেগ বেলেগ ধৰণৰ হয় গতিকে এনেধৰণৰ এইখিনি কাম আপোনালোকে কৰি ৰাখক তেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত আপোনালোকৰ অসুবিধা নহ'ব ইয়াৰ উপৰিও আপোনালোকে ডকুমেণ্টৰ লগত আপোনালোকৰ যদি ৰিজাৰ্ভ কেটেগৰী যেনে OBC MOBC SC ST ST প্লেইনছ বা PWD কেটেগৰী বা T টাইপছৰ তাৰো আপোনালোকে যি ৰিজাৰ্ভেশ্যনৰ কাৰণে আপোনালোকে যিখন চাৰ্টিফিকেট তাৰো 3টামান কপি জেৰক্স কৰি নিব আৰু তালৈ যাওঁতে সকলো ডকুমেণ্টৰ অৰিজিনেল ডকুমেণ্ট লগত কিন্তু আপোনালোকে লৈ যাব তেতিয়া কোনো ধৰণৰ অসুবিধা নহয় নহ'লে কিবা ভুলৰ কাৰণে পুনৰ আকৌ আপোনাক ঘূৰাই পঠিয়াব পাৰে গতিকে যাতে তালৈ গৈ আকৌ ঘূৰি আহিবলগীয়া নহয় তাৰ কাৰণে আপোনালোকে এতিয়াৰ পৰা প্ৰস্তুত হৈ থাকিব আৰু যদি কিবা আপোনালোকৰ সুধিবলগীয়া থাকে কমেণ্ট ছেকশ্যনত নিশ্চয় সুধিব এই ডকুমেণ্ট সম্পৰ্কীয় ফিজিকেল ডকুমেণ্ট সম্পৰ্কীয় এতিয়ালৈকে নিশ্চয় আপোনালোকে সকলোখিনি কথা বুজি পাইছে প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব আজিলৈ আহোঁ ধন্যবাদ